গুৱাহাটী মহানগৰীৰ এক মেট্ৰিমনিয়েল সাইটৰ ভয়ংকৰ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছোঁ। এগৰাকী ভুক্তভোগী যুৱতী, যি যুৱতীয়ে মেট্ৰিমনিয়েল সাইটত কাম কৰিছিল, কিন্তু সেই মেট্ৰিমনিয়েল সাইটৰ ভিতৰ চৰা আচলতে কি দুৰ্নীতি চলি আছিলে বা কি ধৰণৰ স্কেম চলি আছিলে, সেয়া পোহৰলৈ অনাৰ পিছতে এতিয়া বিপদাপন্ন হৈ পৰিছে সেই যুৱতীগৰাকীৰ প্ৰাণৰ সংশয় হৈ পৰিছে। এয়া গুৱাহাটী মহানগৰীৰ ৰয়েল ৱেডিং কনসালটেন্ট বুলি এটা মেট্ৰিমনিয়েল সাইট, মেট্ৰিমনিয়েল এপ আছিলে। সেই মেট্ৰিমনিয়েল এপটোতে আচলতে বিগত এবছৰ ধৰি কাম কৰি থকা এগৰাকী যুৱতী, তেওঁ মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে। সমগ্ৰ স্কেমটোৰ বিষয়ে তেওঁৰ পৰা পোনপ্ৰথমে মই জানি ল'বলৈ বিচাৰিম। আপোনাৰ দ্য ৰয়েল ৱেডিংছ মেট্ৰিমনিয়েল কনসালটেণ্টত মই এজ এ চেলছ এক্সিকিউটিভ হিচাপে কাম কৰিছিলোঁ। বিগত এক বছৰ ধৰি মই তাতে কাম কৰি আছিলোঁ আৰু মানে প্ৰাৰম্ভিক অৱস্থাত মই তেনেকৈ ঠিক ধৰিব পৰা নাছিলোঁ আচলতে তাত চলে কি। আমাক আপোনাৰ অনাৰে, যিহেতু আমাৰ চেলছৰ কামেই হ'ল আমি চেল কৰিব লাগে, গতিকে তাত কিছুমান পেকেজেছ থাকে, আমাক পেকেজেছবিলাক চেল কৰিব দিয়ে। মানে আপোনাৰ আমাৰ যিবিলাক ক্লাইণ্ট থাকে, যোনবিলাকে আপোনাৰ নিজৰ ছোৱালীৰ কাৰণে বা ল'ৰাৰ কাৰণে আপোনাৰ চাবলৈ আহে বিয়াৰ কাৰণে, তেওঁলোকৰ পৰা আমাক ধৰক ৰেজিষ্ট্ৰেশ্যন কৰা কথাটো মানে ফাৰ্ষ্টে কয় যে মানে ধৰক তেওঁলোকে যেনেকৈ বিচাৰে তেনেকুৱা ধৰণৰ প্ৰফাইল আছে বুলি তোমালোকে ক'বা, আৰু মানে ধৰক প্ৰফাইলটো দেখুৱাৰ পিছত তেনেকুৱাকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰাই লয়। ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত কিন্তু সেই প্ৰফাইলটোৰ কোনো মানে আপোনাৰ যোগাযোগ কৰাই নিদিয়ে তেওঁলোকে। আৰু মানে সেই মানে আপোনাৰ একেইজন ল'ৰা বা একেখন আপোনাৰ ধৰক ছোৱালীৰ প্ৰফাইল তেওঁলোকে বহুতৰ ক্ষেত্ৰত মানে ব্যৱহাৰ কৰে। পিছত মানে আমি গম পালোঁ, মানে সেই ছিষ্টেমটো একচুৱেলি আমাক চলাব দিয়া নাছিল। আমি খালি কথা পাতি ফোন কৰি মানুহবিলাকক আমি মাতিব লাগে অফিচলৈ মাতি মেলি আপোনাৰ পে'মেণ্টটো আমাক উঠাব লাগে। মানে ৰেজিষ্ট্ৰেশ্যন কৰালৈকে আমাৰ কাম, বাকী কামখিনি আপোনাৰ ছাৰ্ভিচ টিম আছে, ছাৰ্ভিচ টিমে বাকীখিনি কৰে। তেনেকুৱাকৈ মানে আপোনাৰ যিহেতু আমি কথা পাতি আমি মাতি আনি যিহেতু ক্লাইণ্টৰ পৰা তেনেকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰাম, বহুত ক্লাইণ্টে মানে আপোনাৰ আমাৰ ওপৰতে ধৰক কথাবিলাক কয় যে আমি যিবিলাক মানে কৰি আছোঁ তোমালোকে দেখোন একো কৰাই দিব পৰা নাই, বা তোমালোকে একো দিয়াই দিব পৰা নাই, কণ্টেক্টে কৰিব পৰা নাই, ফোন নাম্বাৰো শ্বেয়াৰ হোৱা নাই। ঠিক তাৰপিছত মানে আমি কথাবিলাক অলপমান মই যিহেতু পুৰণা হৈ আহিলোঁ, গম লোৱাৰ পিছত গম পালোঁ যে মানে তেওঁলোকৰ মাজতে তেওঁলোকে ফোন নাম্বাৰটো এক্সচেঞ্জ কৰে, হয়তো অনাৰৰ নাম্বাৰ দিব বা আপোনাৰ আমাৰ যিবিলাক পুৰণা এমপ্লয়ী হয় তেওঁলোকৰ নাম্বাৰ দিব, তেনেকুৱাকৈ। তাৰপিছত ক্লাইণ্টক ঠগি আছে তেনেকৈ, মানে আপোনাৰ নিজৰ নম্বৰ দি পেলাই আপোনাৰ ধৰক কয় যে আপোনাৰ ছোৱালী পচন্দ হোৱা নাই, দেখাত বেয়া, বা আপোনাৰ কিবা কুস্তি মেটচ হোৱা নাই, তেনেকৈ কৰি মানে আপোনাৰ কেঞ্চেল কৰাই দিয়ে। পিছত পইচাটো আগতে লৈ লয়। পইচাটো আপোনাৰ অলম'ষ্ট আমাৰ লৱেষ্ট যিটো পেকেজ সেইটো 25,000-ৰ পৰা হায়েষ্ট টু 75,000-লৈকে আপোনাৰ পেকেজ আছে তেনেকুৱাকৈ। আৰু মানে তেনেকুৱাকৈ যিহেতু মই দুই এজন ক্লাইণ্টক মানে পিছলৈ গম পাই পেলাই মই জনাই দিছিলোঁ। জনাওঁতে মানে আপোনাৰ তেওঁলোকে আমাৰ ক্লাইণ্ট দুজনে মানে আপোনাৰ দিছপুৰ থানাতে আপোনাৰ কেছ দিছিলে দুইজন, আপোনাৰ এজন ঘোষ আৰু এজন দাস বুলি কয়, তেওঁলোক দুইজনে আপোনাৰ কেছ দিছিলে। গম পাইছিলে দিছপুৰ থানাতে ফ্ৰড হৈ আছে বুলি, আৰু মানে কাৰণ ফ্ৰড হৈ আছিল বুলি গম পালে মানে আপোনাৰ কণ্টেক্ট নাম্বাৰটোতো এটা মোৰ নাম্বাৰ আৰু এটা মোৰ বন্ধু এজনৰ নাম্বাৰ দিবলৈ কোৱাৰ কাৰণে মই দি দিছিলোঁ। মই সেইটোত একেবাৰে মই গম পোৱা নাছিলোঁ তেওঁলোকে কি কৰিব বিচাৰিছে। পিছত মানে ক'লে যে নাই এনেকৈ আমি কৰিয়ে থাকোঁ, একো নহয় দি দিয়া। মই বোলো এনেকৈতো বেয়া কথা হৈছে। তাৰপিছত মানে তেওঁলোকে যিহেতু কৈ দিয়া হ'ল গোটেই ঘটনাটো, তেওঁলোকে এজাহাৰ দিলে। তাৰপিছত তেওঁলোকে গোটেই এমাউণ্টটো ৰিফাণ্ড কৰিবলগীয়া হ'ল আপোনাৰ সেই ক্লাইণ্ট দুজনক। মানে আপুনি কৈছে যে যেতিয়া ক্লাইণ্টে ৰেজিষ্টাৰ কৰে 25,000, ন্যূনতম মূল্য 25,000 টকা দি যেতিয়া তেওঁলোকে ৰেজিষ্টাৰ কৰে, তাৰপিছত তেওঁলোকৰ ধৰক ল'ৰা এজনে যদি ৰেজিষ্টাৰ কৰে, তেনেহ'লে আপোনালোকৰ কৰ্মচাৰী যোন আছিল তেওঁলোকৰ মাজৰে পৰা কোনোবা এজনী ছোৱালীক বিবাহৰ যোগ্য পাত্ৰী হিচাপে সেই ক্লাইণ্টজনৰ সৈতে কথা পতোৱায় নেকি? হয়, মানে হয়তো ছোৱালীজনী আপোনাৰ হৈ কথা পতাব, নহ'লে বেছিভাগ আপোনাৰ ছোৱালীৰ মাক হৈ, নহ'লে ছোৱালীৰ মানে আপোনাৰ অভিভাৱক হৈ বা বায়েক বৌয়েক, তেনেকুৱা মানে প্ৰফাইলবিলাকত ল'ৰাজনে যদি চাবলৈ যায় ছোৱালীজনীৰ ওপৰত সদায় ককাইক এজন থাকে বুলি কয়, আৰু ককাইকজন সদায় বিয়া পতা হয়। মানে ককাইকজন বিয়া পতা হ'লেতো অভিয়াছলি বৌয়েক এজনী থাকিব, মানে বৌয়েক হৈ কথা পতায় গোটেইখিনি। তাৰপিছত যদি ছোৱালীৰ কাৰণে চাব যায়, ল'ৰাজনৰ ওপৰত সদায় ছোৱালী এজনী থকা বুলি কয়, ছোৱালীজনী বিয়া হৈছে বুলি কয়, মানে বায়েক এজনী থকা বুলি কয়। তো তেনেকুৱাকৈ বায়েক হৈ কথা পতায়। আপুনি যিহেতু এক বছৰ ধৰি কাম কৰি আছিলে, তাৰ পূৰ্বৰ পৰা তেওঁলোকে চলাই আছে এই গোটেই স্কেমটো? ক'বলৈ গ'লে আপোনাৰ ৰয়েল ৱেডিংছ মেট্ৰিমনিয়েলটো 2024 চনৰ পৰা হৈছে, কিন্তু তাৰে আপোনাৰ ছেইম ক'বলৈ গ'লে অনাৰ হয় চাটফেৰে মেট্ৰিমনিয়েল চেণ্টাৰ, আপোনাৰ সেইটো চেণ্ট্ৰেল মলত আছে। তেওঁলোকৰ একেজন অনাৰে আপোনাৰ দুটা অফিচ চলাই আছিলে।